পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ ৮৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভা। দক্ষিণ কামৰূপৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ ৮৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সাধাৰণ সভাৰ লগত সংগতি ৰাখি এক সম্বৰ্ধনা অনুষ্ঠানৰ লগতে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নৱনিৰ্বাচিত পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যক উষ্ম আদৰণি জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে সাংস্কৃতিক ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱা কুশল কলিতা আৰু দীপ ৰাজবংশীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে ভাৰতী কলিতা শিক্ষান্যাস বঁটা প্ৰদান কৰে পলাশবাৰীৰ কৃতি ছাত্ৰী বিদিশা কলিতা। আজিৰ সভাতে বাৰ্ষিক প্ৰতিবেদন দাখিল আৰু নতুন সমিতি গঠন কৰা হ'ব বুলি পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। নমস্কাৰ। প্ৰথমে মই আমাৰ এই বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ ঐতিহ্যমণ্ডিত পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ আজি ৮৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত কৰা হৈছে। এই উপলক্ষ আগত ৰাখি আমি ৰাতিপুৱা পতাকা উত্তোলনেৰে এই যি অনুষ্ঠানে আৰম্ভ কৰিছোঁ। আমাৰ আজিৰ এই আৰম্ভণি অনুষ্ঠানত পতাকা উত্তোলন কৰিছে আমাৰ সন্মানীয় সভাপতি অনিল চন্দ্ৰ কলিতাদেৱে। তাৰপিছতে আমাৰ আজিৰ এই বিশেষ সভাখন সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰা হয়। আবেলি ৪ বজাৰ পৰা অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানত ২৯ নম্বৰ পলাশবাৰী সমষ্টিৰ আমাৰ অতিকে সন্মানীয় যুৱ নেতা হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া উপস্থিত থাকে আৰু তেওঁক আমি পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনে ৰাজহুৱাভাৱে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ পৰা বিশেষ সম্বৰ্ধনা জনাওঁ। লগতে এই সম্বৰ্ধনা অনুষ্ঠানত আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত আছিল ৰামপুৰ নিবাসী আমাৰ এই অঞ্চলৰ বিশিষ্ট সাংবাদিক বিমল শৰ্মা ডাঙৰীয়া, পলাশবাৰী পৌৰসভাৰ পৌৰপতি মহোদয়া শ্ৰী ৰীনা দাস কলিতা বাইদেউ আৰু লগতে আমাৰ পলাশবাৰী অঞ্চলৰ এইবাৰৰ পৰীক্ষাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত পলাশবাৰী কেন্দ্ৰৰ বিদিশা কলিতালৈ আমি ভাৰতী কলিতা শিক্ষান্যাস বঁটাৰ নগদ ধন, কিতাপৰ টোপোলা আৰু সম্বৰ্ধনা পত্ৰে সম্বোধনা জনাইছোঁ। আৰু এই অনুষ্ঠানৰ পিছতে আমাৰ আজিৰ এই বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হ'ব। তাতে এই বছৰৰ আমাৰ সাধাৰণ সম্পাদকে প্ৰতিবেদন পাঠ কৰিব, হিচাপ পৰীক্ষকে প্ৰতিবেদন পাঠ কৰিব আৰু যোৱা এই বছৰৰ আমাৰ হিচাপ দাখিল কৰা হ'ব। আৰু মোটামুটিভাৱে আমাৰ আজিৰ এই অনুষ্ঠানটি এনেকুৱা ধৰণৰ আছিল। গতিকে ইয়াত উপস্থিত থাকি আমাৰ পলাশবাৰী অঞ্চলৰ সকলো সদস্য ইয়াত উপস্থিত থাকে। লগতে আমাৰ আঞ্চলিক ৰাইজৰ ইয়াত সহযোগিতা আগবঢ়াই আমাৰ অনুষ্ঠানটি আজি সাফল্যমণ্ডিত কৰি তুলিছে। আজি আমাৰ যিহেতু পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনৰ ২ বছৰীয়া কাৰ্যকাল থাকে। আজি এই অন্তিম বাৰ্ষিক সভা আৰু আজিৰ এই সভাতে হিচাপ পৰীক্ষকৰ পিছতে আমাৰ অহা দ্বিতীয় বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হ'ব। তাত আমাৰ সভাপতি, সম্পাদক, সহকাৰী সম্পাদক প্ৰমুখ্যে বিভিন্ন বিভাগীয় পদবীসমূহ থাকিব। সাধাৰণ সদস্য পদ আমি নিৰ্বাচন কৰিম এই সভাতে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ